হয়, সাগৰ ক্লাছেছ @UNRROY পৰা সমূহ শিক্ষাৰ্থীকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এটা মেথছ লৈ আহিছোঁ, অৰ্থাৎ ইণ্টিগ্ৰেলৰ মেথছ। এইটো মেথছ √e⁻√x √e⁻√x এই মেথছটো আমি আজি লৈ আহিছোঁ। এই মেথছটো আমাৰ ক'বলৈ ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগে আৰু এই মেথছটো আমি কেনেধৰণে কিমান ইজি প্ৰচেছত কৰিম চাৱা। ফাৰ্ষ্ট আমি এইটো কৰি ল'ম যে কি লিখিলে ডিফাৰেঞ্চিয়েট কৰাৰ লগে লগে ইয়াত আমি কি লিখিম d/dx লিখি লোৱা। d/dx লিখি লোৱাৰ লগে লগে এইটো যে আছে এই ৰুটটো যে আছে এই ৰুটটো আমি কি উঠাই দিম। উঠাই দিলে কি হ'ব ইয়াত e⁻√x হোল টু ইয়াত কি হ'ব আমাৰ হোল টু দি পাৱাৰ হাফ। অ'কে, যেতিয়া আমি কি কৰিম অৰ্থাৎ ডিফাৰেঞ্চিয়েট উঠাই দিওঁ d/dx উঠাই দিলে কি হ'ব এইটো ইয়াত আহি যাব 1/2 হৈ যাব 1/2 লগতে হৈ যাব কি ইয়াত আমি ব্ৰেকেট লিখিম e⁻√x ক্লিয়াৰ। ইয়াত d/dx উঠাই দিয়াৰ লগে লগে কি আছে 1/x আছে। ইয়াত কি আছে হাফ, ইয়াত আছে হাফ মাইনাছ 1। অ'কে, হাফ মাইনাছ 1 ডট বুলি কোৱাৰ লগে লগে আমি কি কৰি ল'ম ইয়াত কি ৰৈ আছে ইয়াত যেতিয়া ডিফাৰেঞ্চিয়েট কৰালৈ এইটো ৰৈ আছে ইয়াত আমি লিখি ল'ম কি d/ অৰ্থাৎ কি লিখিম d/dx e⁻√x এইটো লিখিম। অ'কে, ইকুৱেল দিয়া এইটো হাফ থাকিল হাফ লগতে ইয়াতে কি হ'ব হাফ মাইনাছ 1 মানে হ'ল মাইনাছ হাফ হ'ব ডট দিয়া e⁻√x মাইনাছ হাফ। অ'কে, মাইনাছ হাফ ডট ইয়াত আমাৰ কি আছে e⁻x আছে এইটো চেমে থাকিব ডট দিয়া e⁻√x। অ'কে, নেক্সট আমি কি কৰিম এই e⁻√x আছে ইয়াত আমাৰ কি হ'ব ইয়াত এটা ফৰ্মুলা ইউজ কৰিব লাগে d/dx অৰ্থাৎ এইটো ফৰ্মুলা হ'ব d/dx e⁻x মানে হ'ল e⁻x এইটো ফৰ্মুলা d/dx e⁻x ইকুৱেল e⁻x গোটেই ইটো চেম থাকিব। নেক্সট ইয়াত কি লিখিম ডট d/dx এতিয়া আমি কি লিখিম ইয়াৰ পাৱাৰ কি আছে পাৱাৰটো আছে √x আছে ইয়াত √x কৰিব লাগে। অ'কে, এইটো √x কৰিব ইকুৱেল দিয়া এই যে আছে মাইনাছটো আমাৰ কি আছে পাৱাৰত মাইনাছ আছে পাৱাৰত মাইনাছ আছে মাইনাছটো আমি নাইকিয়া কৰি দিম। নাইকিয়া কৰি দিয়াৰ লগে লগে কি হ'ব ইয়াত 1/2 হ'ব 1/2 হ'ব ডট e⁻√x হোল হাফ হ'ল। অ'কে, হাফ হ'ল হাফ হ'ল ডট ইয়াত কি হ'ব ডট e⁻√x। অ'কে, ডট ইয়াত আমি d/dx উঠাই দিম উঠাই দিয়াৰ লগে ইয়াত কি ৰুট আছে ৰুট মানে কি হ'ব ইয়াত এবাৰ আমি লিখি লওঁ d/dx লিখাৰ লগে লগে কি হ'ব x হোল হাফ হ'ল। অ'কে, ইকুৱেল দিয়া ইয়াত 1 থাকিল ডিভাইড টানি দিয়া ইয়াত 2 লিখি দিয়া ব্ৰেকেটত দিয়া e⁻√x টু দি পাৱাৰ 2 থাকিল ডট দিয়া e⁻√x থাকিল ডট এই হাফটো ইয়াত আনি গ'ল এইটো ডট কৰা এই হাফটো আনি ইয়াত আনি গ'ল ডট d/dx উঠি গ'ল d/dx মানে 1/x মানে হ'ল ইয়াত কি হ'ল 1/x মানে হ'ল মাইনাছ e⁻−1 অৰ্থাৎ ইয়াত আমি কি 1 হাফ মাইনাছ 1 ইকুৱেল কি হ'ব x টু দি পাৱাৰ কি হ'ব মাইনাছ হাফ হ'ব এইটো মাইনাছ হাফ হ'ল। অ'কে, ইকুৱেল দিয়া ইকুৱেল ইয়াত 1 লিখা ডিভাইড টানি দিয়া এইটো চেম থাকিব ইয়াত কি লিখা e⁻√x হোল টু দি পাৱাৰ ইয়াত হাফ হ'ল ডট e⁻√x ডট ডিভাইড টানি দিয়া এইটো পাৱাৰটো কি কৰা আমাৰ অৰ্থাৎ পাৱাৰ মাইনাছ আছে পজিটিভ কৰি দিয়া ইয়াত কি হ'ব 1/2 ডট x হাফ হ'ল। অ'কে, x হাফ হোৱাৰ লগে লগে আমি ইয়াত লিখি ল'ম কি যে ইকুৱেল দিয়া ইকুৱেল কি হ'ব এইটো 1/2 ব্ৰেকেট e⁻√x হাফ ডট e⁻√x ডট ইয়াত আমি কি লিখিম 1/2 √x লিখিম। অ'কে, ইকুৱেল দিয়া ইয়াত আমি কি লিখিম ডিভাইড টানি দিয়া 1 লিখা 2 লিখা এই যে হাফটো আছে ইয়াত ৰুটটো দিয়া ইয়াত e⁻² এইটো হৈ গ'ল ডট e⁻√x ডট 1/2
2 root x ওকে এই হাফ অর্থাৎ 1/2 আৰু 1/2 ইনটু কৰি দিলে কি হৈ যাব আমাৰ 1/4 হৈ গ'ল 1/4 হ'ল লগে লগে কি হ'ল ইয়াত আছে আমাৰ কি root e to the power e dot root x ওকে আৰু ইয়াত থাকি কি গ'ল dot 1 dot root e to the power x ইকুৱেল লিখি দিয়া 4 root x e to the power root x আৰু ইয়াত থাকিব e root x ঠিক এনেধৰণে মেথছটো প্ৰয়োগ কৰিলে এই মেথছটো আমি এই ধৰণে কৰিব লাগিব থেংক ইউ